তো নমস্কাৰ বন্ধুসকল, মোৰ ইউটিউব চেনেললৈ আপোনালোকক পুনৰ এবাৰ স্বাগতম জনাইছোঁ অন্য এটি নতুন ভিডিঅ'লৈ। আশা কৰিছোঁ আপোনালোক সকলো ভালেই আছে। আৰু আজি ভিডিঅ'টোৰ জৰিয়তে আমি নিযুত মইনা আঁচনিনো কি আৰু এই আঁচনিটোৰ জৰিয়তে যিবিলাক ছোৱালী ষ্টুডেণ্ট আছে তেওঁলোকক চৰকাৰে কেনেকৈ সহায় কৰিব বিচাৰিছে আৰু সেইটো বিষয়ে সম্পূৰ্ণ ভালদৰে জানিম আজিৰ ভিডিঅ'টোৰ জৰিয়তে। আৰু অসম চৰকাৰৰ পৰা এখন নটিচ প্ৰকাশ কৰা হৈছে গভৰ্ণমেণ্ট অফ আছাম হায়াৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ পৰা। গোটেই নটিচখন প্ৰথমতে আজি ভালদৰে পঢ়িবলৈ যত্ন কৰিম। নিযুত মইনা আঁচনিৰ বিষয়ে সম্পূৰ্ণ ভালদৰে ইয়াত দিয়া হৈছে। তো আহক নটিচখনত কি কৈছে আমি গোটেইখিনি কথা ভালদৰে জানো। তো গাইডলাইন ফৰ প্ৰভাইডিং ফাইনেন্সিয়েল এছিষ্টেঞ্চ এজ এডমিশ্যন ইনিচিয়েটিভ টু গাৰ্ল ষ্টুডেণ্টছ আণ্ডাৰ মুখ্যমন্ত্ৰী নিযুত মইনা আঁচনি। তো কি কৈছে, ফাইনেল এছিষ্টেঞ্চ দিয়া হ'ব নিযুত মইনা আঁচনিৰ দ্বাৰা গাৰ্লছ ষ্টুডেণ্টবিলাকক, ঠিক আছে, যিবিলাক ছোৱালী ষ্টুডেণ্ট হয় who are enrolled in government and venture, যিবিলাক গভৰ্ণমেণ্ট আৰু ভেঞ্চাৰ যিকোনো স্কুলত পঢ়ি আছে। কোনটো ক্লাছত? এডুকেশ্যনেল ইনষ্টিটিউশ্যনছ ইন হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ, হায়াৰ ছেকেণ্ডেৰী যিবিলাকে ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে, বা গ্ৰেজুৱেশ্যন BA BSc বা BCom যিয়ে পঢ়ি নাথাকক, যিবিলাকে গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে, আৰু পষ্ট গ্ৰেজুৱেশ্যন MA MSc MCom BEd যিবিলাকে ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে, ইনক্লুডিং প্ৰাইভেট এডুকেশ্যন ইনষ্টিটিউশ্যনছ যিবিলাক প্ৰাইভেট স্কুলত আছে তেওঁলোককো দিয়া হ'ব। কাক কাক দিয়া হ'ব? যিবিলাকে হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে, যিবিলাকে গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে, আৰু যিবিলাকে পষ্ট গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে। গতিকে এইবিলাকক যিটো নিযুত মইনা আঁচনিৰ জৰিয়তে চৰকাৰৰ ফালৰ পৰা কিবা এটা সহায় কৰা হ'ব। আৰু কি সহায় কৰা হ'ব আমি তললৈ গম পাম। আৰু শেষত এইটো কথাও গম পাব যে কোনকেইখন স্কুলক এইটো দিয়া হ'ব, কোনকেইখন স্কুলৰ ষ্টুডেণ্টবিলাকক। গোটেই স্কুলকেইখনৰ লিষ্টটো ইয়াত দিয়া হৈছে। তো আহক ভিডিঅ'টো ভালদৰে চাওঁ, গম পাম আগলৈ। তাৰপিছত এইখিনি ধুনীয়াকৈ কৈছে, The main objects of মুখ্যমন্ত্ৰী নিযুত মইনা স্কিম are as follows. এই আঁচনিটোৰ মেইন যিবিলাক উদ্দেশ্য সেইবিলাক কি চাওক। টু ইনক্ৰিজ এনৰলমেণ্ট অফ গাৰ্লছ ষ্টুডেণ্টছ ইন হায়াৰ এডুকেশ্যন। যিবিলাক ছোৱালী ষ্টুডেণ্ট হয়, মহিলা ষ্টুডেণ্ট হয়, তেওঁলোকক হায়াৰ এডুকেশ্যনৰ প্ৰতি উৎসাহ যোগাবলৈ, ঠিক আছে। অসমত দেখা যায় বহুত ছোৱালী সোনকালে বিয়া হৈ যায় বা পঢ়া এৰি দিয়ে। গতিকে যাতে এনেকুৱা এটা অলপমান যাতে অৰ্থ এটা কিবা এটা দিয়ে, কিবা এটা পুঁজি এটা চৰকাৰৰ ফালৰ পৰা সহায় পায়, তেন্তে বহুত ছোৱালীয়ে পঢ়িবলৈ অলপমান সাহস পাব, হয়নে? অলপমান সহায় পাব চৰকাৰৰ ফালৰ পৰা। গতিকে তেওঁলোকে নিজৰ হায়াৰ এডুকেশ্যনটো কমপ্লিট কৰিব পাৰিব। গতিকে সেইকাৰণে চৰকাৰৰ ফালৰ পৰা এইটো পুঁজি দিয়া হৈছে। তাৰপিছত কৈছে টু ইনক্ৰিজ দ্য পাৰ্চেণ্টেজ অফ গাৰ্লছ এডুকেটেড বিয়ণ্ড মেট্ৰিকুলেশ্যন ইন আছাম। ঠিক আছে, মেট্ৰিকৰ বাহিৰেও অলপ তাৰো ওপৰত অলপ হায়াৰ এডুকেশ্যন ছোৱালী ষ্টুডেণ্টবিলাকক দিবলৈ এইটো দিয়া হৈছে। তাৰপিছত কৈছে টু ৰিডিউচ ড্ৰপ আউটছ এমং গাৰ্ল ষ্টুডেণ্টছ। আৰু যাতে যিবিলাক ছোৱালী ষ্টুডেণ্ট হয় তেওঁলোকৰ মাজত যাতে কোনো ড্ৰপ আউটছ নাথাকে, সেইটো কমাবলৈ চৰকাৰৰ ফালৰ পৰা এইটো আঁচনি প্ৰকাশ কৰা হৈছে। তাৰপিছত কৈছে টু ইনক্ৰিজ দ্য অভাৰঅল GR অফ দ্য ষ্টেট, আৰু গোটেই অভাৰঅল GR বঢ়াবলৈ ষ্টেটখনৰ। তাৰপিছত কৈছে টু এলিমিনেট দ্য ছ'চিয়েল এভিল অফ চাইল্ড মেৰিজ, আৰু চাইল্ড মেৰিজ যিমান হয় শিশু বিবাহ, বাল্য বিবাহ কমাবলৈ এনেকুৱা এটা পুঁজি চৰকাৰৰ ফালৰ পৰা ঘোষণা কৰা হৈছে, ঠিক আছে। তাৰপিছত কি কৈছে, Financial assistance as an admission incentive will be provided to girl students who are enrolled in government and venture Annexure A and Annexure B. তলত এইকেইটা দিয়া হৈছে কোনবিলাক স্কুলত দিয়া হ'ব। Educational institutions in higher secondary first year, graduation first year and post graduation first year excluding those enrolled in private institutions. যিবিলাক প্ৰাইভেট ইনষ্টিটিউশ্যনত পঢ়ি আছে তেওঁলোকক বাদ দি যিবিলাকে চৰকাৰী স্কুলত হায়াৰ ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ বা গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়েৰ বা পষ্ট গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়েৰ কৰি আছে তেওঁলোকক এইটো স্কিমৰ সহায়ত এটা পুঁজি দিয়া হ'ব, ঠিক আছে। তাৰপিছত এইখিনি গোটেইখিনি লিখা হৈছে। তাৰপিছত দ্য গাৰ্ল ষ্টুডেণ্টছ হু ৰিচিভ স্কুটাৰ এজ পাৰ্ট অফ দ্য বাণীকান্ত কাকতি এৱাৰ্ড আণ্ডাৰ প্ৰজ্ঞান ভাৰতী স্কিম। যিবিলাকে স্কুটি পাইছে হয়নে, ৰঙা যিখন স্কুটি পাইছে তেওঁলোকক এইটো স্কিমৰ আণ্ডাৰত সহায় কৰা নহ'ব, ঠিক আছে, বা তেওঁলোক এলিজিবল নহ'ব বুলি কৈছে। বা যিবিলাকে স্কুটি পাবলৈ সক্ষম নহ'ল বা কিবা এপ্লাই কৰা ভুলৰ বাবে যিবিলাকে স্কুটি নাপালে বা নাপাব, এতিয়ালৈ পোৱা নাই বাৰু, বা যিবিলাকে নাপাব তেওঁলোকক নিযুত মইনা স্কিমৰ আঁচনিৰ জৰিয়তে সহায় কৰা হ'ব, ঠিক আছে। তো এইখিনি কথা কৈছে আৰু কোনবিলাকক দিয়া হ'ব, কোনবিলাকক দিয়া নহ'ব। তাৰপিছত এলিজিবিলিটি ক্ৰাইটেৰিয়া, দ্য ইনিচিয়েটিভ ইজ মেইন ফৰ অল এলিজিবল গাৰ্ল ষ্টুডেণ্টছ ডমিচাইল ইন আছাম। যিবিলাক অসমৰ স্থায়ী বাসিন্দা হ'ব লাগিব, ঠিক আছে। তাৰপিছত কৈছে মেৰিড গাৰ্লছ উইল নট বি এলিজিবল ফৰ দ্য স্কিম এক্সেপ্ট দ'জ ইন PG and BEd কেটেগৰী। বিবাহিত ছোৱালীবিলাকক বা বিবাহিত মহিলাবিলাকক এইটো স্কিমৰ আণ্ডাৰত সহায় কৰা নহ'ব বা এইটো স্কিমৰ বাবে এলিজিবল নহ'ব যিবিলাক বিবাহিত ছোৱালী আছে
এক্সেপ্ট কোনবিলাকৰ বাহিৰে যিবিলাকে পোষ্ট গ্ৰেজুৱেশ্যন আৰু BEd কৰি আছে তেওঁলোকৰ বাহিৰে বাকীবিলাক এলিজিবল নহ'ব ঠিক আছে In service girls admitted to BEd course on deputation will not be eligible for the scheme daughters of ministers MPs and MLAs are not eligible for the Nijut Moina scheme MP MLA বা মিনিষ্টাৰৰ যিবিলাক ছোৱালী হয় তেওঁলোক এলিজিবল নহ'ব বুলি কৈছে এইটো Nijut Moina স্কিমটো আঁচনিৰ বাবে ঠিক আছে তাৰপিছত কৈছে কিমান পইচা পে কৰা হ'ব Each eligible girl student enrolled in class 11 will receive an incentive of ₹1,000 per month for a maximum of 10 months for a total ₹10,000 per year. যিবিলাকে হাই ছেকেণ্ডেৰী ফাৰ্ষ্ট ইয়েৰ পঢ়ি আছে তেওঁলোকক পাৰ ইয়েৰ 1,000K দিয়া হ'ব আৰু প্ৰতি বছৰে 10,000 বুলি ভাবিব পাৰে মানে দুমাহ দিয়া নহ'ব এটা বছৰত 10,000 টকা দিয়া হ'ব আৰু যিবিলাকে an incentive of ₹1,250 per month for a maximum of 10 months, resulting in a total ₹12,500 per year will be paid to each of the eligible girl students enrolled in graduation first year. আৰু যিবিলাকে BA, BSc বা BCom কৰি আছে অৰ্থাৎ যিবিলাকে গ্ৰেজুৱেশ্যন ফাৰ্ষ্ট ইয়েৰত পঢ়ি আছে তেওঁলোকক প্ৰতি মাহে 1250 টকা দিয়া হ'ব অৰ্থাৎ প্ৰতি বছৰে 12,500 টকাকৈ দিয়া হ'ব ঠিক আছে আৰু তাৰপিছত কৈছে যিবিলাকে MA, MSc, MCom বা BEd কৰি আছে তেওঁলোকক প্ৰতি মাহে 2500কৈ দিয়া হ'ব অৰ্থাৎ প্ৰতি বছৰে 25,000কৈ টকা দিয়া হ'ব আৰু যি সামাৰ ভেকেশ্যন অৰ এনি সাচ ভেকেশ্যন ফৰ মোৰ দেন 1 মান্থ আৰু যদি মাজত কিবা বন্ধ থাকে সামাৰ ভেকেশ্যন বা এমাহতকৈ যদি কিবা বেছিকৈ বন্ধ থাকে তেন্তে সেই মাহটোৰ বাবে এইটো যিটো স্কিমৰ আণ্ডাৰত পইচা দিয়া হ'ব সেইটো দিয়া নহ'ব ঠিক আছে ফৰ দ্য একাডেমিক ইয়েৰ 2024-25 দ্য বেনিফিটছ কেন বি এভেইল ফৰ অনলি 9 মান্থছ 2024 আৰু 25 বৰ্ষৰ বাবে এইটো স্কিম মুকলি কৰা হৈছে আৰু এইটো কেৱল 9 মাহৰ বাবে ভ্যালিডিটি হ'ব দ্য স্কিম উইল নট বি এফেক্টিভ ডিউৰিং দ্য মান্থছ অফ জুন এণ্ড জুলাই এভৰি ইয়েৰ প্ৰতি মাহৰ জুন আৰু জুলাই প্ৰতি বছৰৰ জুন আৰু জুলাইত এইটো স্কিমৰ পইচাটো দিয়া নহ'ব এনেকৈ কথাখিনি কৈছে তাৰপিছত কৈছে মোড অফ এপ্লিকেশ্যন আপুনি এপ্লিকেশ্যন কেনেকৈ মানে ফিল আপ কৰিব পাৰিব দ্য ষ্টুডেণ্টছ উইল ফিল আপ এ প্ৰেছক্ৰাইব এপ্লিকেশ্যন ফৰ্ম এণ্ড ছাবমিট দ্য ছেম টু দ্য ৰেছপেক্টিভ ইনষ্টিটিউশ্যন দে আৰ কাৰেণ্টলি এনৰোল ইন তো আপোনালোকে যিবিলাক স্কুলত পঢ়ি আছে বা যিবিলাক মহাবিদ্যালয়ত পঢ়ি আছে এখন পাব এপ্লিকেশ্যন প্ৰকাশ পাব সেইখন ফিল আপ কৰি আপুনি তাত জমা কৰিব লাগিব ঠিক আছে দ্য ষ্টুডেণ্টছ আৰ টু এনচিঅ'ৰ ডেট দ্য ডাটা গিভেন বাই দেম ইজ কাৰেক্ট এণ্ড কমপ্লিট আৰু ষ্টুডেণ্টবিলাকে নিজে এনচিঅ' কৰিব লাগিব নিজে এইটো ক্লিয়াৰ কৰিব লাগিব যে তেওঁলোকে যিবিলাক নিজৰ ডাটাবিলাক ভৰাইছে সেই ফৰ্মখন যি ফিল আপ কৰিছে সেইবিলাক যাতে শুদ্ধ হয় আৰু কমপ্লিটকৈ ভৰাই দিয়ে ঠিক আছে তাৰপিছত প্ৰিন্সিপালছ উইল কালেক্ট এণ্ড ভেৰিফাই দ্য এপ্লিকেশ্যন ফৰ্ম থ্ৰু দেয়াৰ ৰেছপেক্টিভ পৰ্টেলছ এণ্ড ছাবমিট দ্য কাৰেক্ট ডাটা ফৰ অটো ভেৰিফিকেশ্যন ইন দ্য পৰ্টেল আৰু প্ৰিন্সিপালছ বা যিবিলাক অফিচত বহি থাকে তেওঁলোকে আপোনালোকৰ ফৰ্মবিলাক কালেক্ট কৰিব আৰু তেওঁলোকে ভেৰিফাই কৰিব ঠিক আছে ফ্ৰম দ্য ছেকেণ্ড ইয়েৰ অনাউটছ দেয়াৰ ইজ ন' ৰিকুৱাৰমেণ্ট ফৰ ছাবমিটিং এন এপ্লিকেশ্যন এ চাৰ্টিফিকেট ফ্ৰম দ্য হেড অফ দ্য ইনষ্টিটিউশ্যন certifying the students' continuity in the institution will be sufficient for availability benefits. All head of the institute shall notify 1 or 2 nodal teachers for implementing MMNM scheme in their respective institute. আৰু প্ৰিন্সিপালে কিছুমান তেওঁৰে আণ্ডাৰত থকা কিছুমান টিচাৰক ডিটেইল কৰিব বা এইটো কামৰ বাবে তেওঁ ডিটেইল কৰিব যাতে এই কামটো ধুনীয়াকৈ হৈ যায় যাতে সকলোৱে ফৰ্ম ফিল আপ ধুনীয়াকৈ হৈ যায় তো এইবিলাক নিজৰ নিজৰ কলেজ বা মহাবিদ্যালয়ত তোমালোকে জানিবা নিশ্চয় that guardians can choose as to whether their daughters will submit application for availing the benefits provided under the scheme as some of them may not like to apply. আৰু গাৰ্ডিয়ানবিলাকে চুজ কৰিব পাৰে যে তেওঁলোকে এইটো স্কিম কোনখন কলেজৰ পৰা ল'ব বিচাৰে ঠিক আছে এইটো কথাও ইয়াত কোৱা হৈছে by monthly DBT system through bank account to each eligible girl student. তো এটা মান্থলি DBT চিষ্টেম আছে মই এইটো কি DBT চিষ্টেম মই ভালদৰে আপোনালোক পিছত কম পাওঁ মই নাজানো ক্ষমা কৰিব তো নটিছখন এনেকৈ আহিছিল তাৰপিছত ইয়াৰ কপি কিছুমান দিয়া হৈছে তো সবতকৈ তলত আহিলে আপোনালোকে দেখা পাব যে কোনবিলাক কলেজে এইটো স্কিম পাইছে মুখ্যমন্ত্ৰী নিযুত মইনা স্কিমৰ আণ্ডাৰত কোনবিলাক কলেজ এপ্লিকেবল হৈছে তাৰ দুটা পেজত এনেকৈ ধুনীয়াকৈ দেখুওৱা হৈছে আপোনালোকে ভালদৰে চাব পাৰে মই দি দিম লিংকটো ঠিক আছে তো এইবিলাক নেম অফ দ্য কলেজ ধুনীয়াকৈ দিছে বাক্সা ডিগ্ৰী কলেজ বোকাজান কলেজ এইবিলাক গোটেই কলেজবিলাকৰ নাম আছে মই ৰখাই দিছোঁ ভিডিঅ'টো অলপ আপোনালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰে স্বৰ্গেশ্বৰ ব্ৰহ্ম কলেজ তো নেম অফ দ্য কলেজ এটা চিৰিয়েল নম্বৰ এনেকৈ দিয়া আছে NXR 8 এইটো দিয়া আছে আৰু কণ্টিনিউ এনেকৈ 1ৰ পৰা প্ৰথমটো পেজত 48খন কলেজ ছেকেণ্ডটো পেজত 50খন 48 আৰু 50
98খন কলেজে অসমৰ 98 কলেজখন 8খন কলেজে এইটো স্কিমৰ বাবে এপ্লিকেবল হ'ব আৰু তাৰ যোনবিলাক ষ্টুডেণ্ট আছে তেওঁলোকে গাৰ্লছ ষ্টুডেণ্ট তেওঁলোকে এইটো স্কিমৰ আণ্ডাৰত সৰু এটা পুঁজি চৰকাৰৰ ফালৰ পৰা সহায় পাব যাতে অলপ কিবা তেওঁলোকৰ পঢ়া শুনাত সুবিধা হ'ব নিশ্চয়। তো ভিডিঅ'টো ভাল লাগিল যদি লাইক আৰু শ্বেয়াৰ কৰিব আৰু নিজৰ বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আৰু যিবিলাক কলেজ চিলেক্ট হৈছে এইটো আঁচনিৰ বাবে তেওঁলোকক মোৰ ফালৰ পৰা বহুত বহুত শুভেচ্ছা জনাইছোঁ। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাকো মোৰ ভিডিঅ'ৰ জৰিয়তে বহুত বহুত ধন্যবাদ জনাইছোঁ যে তেওঁ যিবিলাক মহিলা ষ্টুডেণ্ট আছে তেওঁলোকৰ বাবে বহুত কিবাকিনি কৰিছে আৰু ভাবিছে আৰু আগলৈ কৰি যাব, তাৰে শুভকামনা কৰিছোঁ। থেংক ইউ ভেৰি মাছ।